নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ক্ষমতাৰ ৰাগিত বলিয়ান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰীসকলে জনা উচিত ক্ষমতা চিৰস্থায়ী নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰিতম সিঙক তৃতীয়বাৰৰ বাবে জাগিৰোডত গ্ৰেপ্তাৰ কৰা কাণ্ডক লৈ তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে কৈছে এজন মানুহক বাৰে বাৰে হাৰাশাস্তিৰ প্ৰত্যুত্তৰ ৰাইজে নিশ্চয় আহি থকা দিনবোৰত দিব পুত্ৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে পিতৃয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাস্তাত শুই পৰৱৰ্তী খবৰ সমগ্ৰ দেশজুৰি অচল হৈ পৰিছে ইউপিআই সেৱা ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বিত্তীয় লেনদেনত আন এটা খবৰ বহাগ বিহু উদযাপনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চহকী সংস্কৃতিৰ প্ৰসাৰৰ বাবে উৎসাহীকৰণ কৰিছে বহাগ বিহুৰ বাবে 33 কোটি 6 লাখ টকা মঞ্জুৰ কৰিছে অনুমোদনেৰে ৰঙালী বিহু উদযাপন সমিতিসমূহক প্ৰদান কৰা হৈছে 1,50,000 কোটি টকা 2241 খন সমিতি লৈ 33 কোটি 6 লাখ টকা মঞ্জুৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ কৈছে যদি 26 চনত আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো অসমৰ মানুহ শান্তিৰে জীয়াই থকাটো অসম্ভৱ হ'ব অখিল গগৈ কৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিভিন্ন ফালৰ পৰা সাধাৰণ জনতাক হাৰাশাস্তি কৰিছে মূল্য বৃদ্ধিত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ বিজেপিয়ে এটাৰ পাছত এটা কৈ পদক্ষেপ গ্ৰহণ কৰিছে যি পদক্ষেপত সমগ্ৰ অসমৰ ৰাইজ এতিয়া ৰাস্তাত নামিবলগীয়া হৈছে হিতাধিকাৰী সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতি মাহত ঋণৰ ওপৰত ঋণ ল'বলগীয়া হৈছে দেউলীয়া হৈ পৰিছে চৰকাৰ আন এটা খবৰ 10 মিনিটৰ বৰষুণত বুৰ গ'ল ডিব্ৰুগড় চহৰ মুখ্যমন্ত্ৰীৰ সপোনৰ দ্বিতীয় ৰাজধানী আদৰ্শ চহৰখনৰেই পৰিকাঠামোৰ পৰিলগা অৱস্থা মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ডিব্ৰুগড় বাস্তৱৰ ছবি পৰৱৰ্তী খবৰ দুমুহা বৰষুণৰ লগতে বিজলী ঢেৰেকনি অহাৰ সম্ভাৱনা ৰাজ্যৰ 9খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী 13 এপ্ৰিলত ধুবুৰী গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাৰ 2 এঠাইত বিজলী ঢেৰেকনি সহ বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 13 এপ্ৰিলত কোকৰাঝাৰ জিলাত বিজলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে লগতে সমগ্ৰ অসমতে বিজলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ আজি জন্ম হোৱা অসমৰ শিশুৰ গড় আয়ু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তুলনাত বহু কম দেশত গড় আয়ু হৈছে 69 বছৰ অসমত গড় আয়ু 66 বছৰ মেঘালয় অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ডৰ নাগৰিকৰ গড় আয়ু 75 বছৰ সুদীৰ্ঘকাল স্বাস্থ্যমন্ত্ৰী হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ স্বাস্থ্য খণ্ডৰ ফুপুলা স্বৰূপ এতিয়া পোহৰলৈ আহিছে যদি মেঘালয় অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ডৰ নাগৰিকৰ গড় আয়ু 75 বছৰ হ'ব পাৰে অসমত গড় আয়ু 66 বছৰ কিয় পৰৱৰ্তী খবৰ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ আপোনালোকক জনাই আছো গাজাত ইজৰাইলে 30 জনকৈ লোকক হত্যা কৰিছে পুনৰ ইজৰাইলী সৈন্যই ভয়ংকৰ আক্ৰমণ চলাইছে গাজাত চিকিৎসালয়তো এতিয়া আক্ৰমণ চলোৱা পৰিলক্ষিত হৈছে শিশু বৃদ্ধ মহিলা সহ 30 জনকৈ লোকক হত্যা কৰিছে গাজাত ইজৰাইলী সৈন্যই এতিয়া সংকটজনকভাৱে পৰি আছে 10,000তকৈও অধিক লোক যিসকলক স্বাস্থ্যৰ বাবে বেলেগ ৰাষ্ট্ৰত প্ৰেৰণ কৰিব লাগিব সংকটজনক অৱস্থাত বহু লোকক উদ্ধাৰ কৰিছে কিন্তু গাজাত এনেকুৱা কোনো চিকিৎসালয় নাই য'ত এই লোকসকলক চিকিৎসা কৰাব এতিয়া বিদেশত লৈ যাবৰ কাৰণে অনুৰোধ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ইজৰাইলে মানৱ অধিকাৰ আইনৰ উলংঘা কৰি শিশু বৃদ্ধ মহিলা সহ বহু লোকক এইদৰে হত্যা কৰিবলৈ আৰম্ভ কৰিছে
অসম আৰক্ষীৰ গুণ্ডাগিৰি বৃদ্ধি পাইছে আছু কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে ন্যায়ৰ দাবীত জোনাইত প্ৰতিবাদমুখৰ হৈ পৰিছে খোদ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থানীয় কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাণে এই অভিযোগ উত্থাপন কৰিছে জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভুক্তভোগী আছু কৰ্মীয়ে আছুৰ সভাপতি উৎপল শৰ্মাই কৈছে প্ৰতিটো কুবৰ হিচাপ লাগিব জুৱানিখা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনো ধৰণৰ কাৰণ নোখোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰবৰ অত্যাচাৰ কৰিছে ধাত ভাঙি গৈছে ডিঙিত চিৰাল ফাট মেলিছে সৰ্ব শৰীৰত আঘাতৰ চিন এজন নিৰীহ যুৱকক এইদৰে প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে আৰক্ষী বিষয়াগৰাকীক গৰিহণা দিছো তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছো আৰক্ষীৰ নামত এনে গুণ্ডাগিৰি সহ্য কৰা নহব মুখ্যমন্ত্ৰী ডিজিপিয়ে ব্যৱস্থা লওক অন্যথা তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ দিছে উৎপল শৰ্মাই পৰৱৰ্তী খবৰ ৰঙালী বিহুৰ পাছত পুনৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰ 22 এপ্ৰিলত ল'ব 900 কোটি টকাৰ ঋণ পৰৱৰ্তী খবৰ ইভিএমক লৈ পুনৰ বিতৰ্ক আৰম্ভ হৈছে ইভিএম সহজে শেষ কৰিব পাৰি আমেৰিকাৰ দৰে ৰাষ্ট্ৰই যেতিয়া ইভিএমৰ ওপৰত বিশ্বাস নকৰে তেতিয়া ভাৰতৰ নিৰ্বাচন আয়োগে কেনেকৈ ক'ব পাৰে যে ইভিএম সুৰক্ষিত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ মুৰব্বী তুলসী গাবাৰ্ডে কৈছে অতি সহজে শেষ কৰিব পাৰি ইভিএম শেষ কৰিব পাৰি বাবেই আমেৰিকাই বেলট পেপাৰ ব্যৱহাৰ কৰে নিৰ্বাচনৰ ওপৰত ভোটাৰৰ বিশ্বাস অটুট ৰাখিবলৈ আমেৰিকাই এই বেলট পেপাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে কৈছে কিছুমান দেশৰ ইভিএম ইন্টাৰনেট আৰু ব্যক্তিগত নেটৰ দ্বাৰা সংযুক্ত হৈ থাকে কিন্তু ভাৰতৰ ক্ষেত্ৰত এনেকুৱা সম্ভৱ নহয় ভাৰতত ইভিএম সুৰক্ষিত আন এটা খবৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ দ্বিতীয়টো গোচৰত কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতেই জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক এটাৰ পাছত এটা অভিযোগ দি ৰিতম সিঙক বাহিৰলৈ ওলাবই নিদিয়ে আৰক্ষীয়ে দ্বিতীয়টো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰিতম সিঙক পৰৱৰ্তী খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে উত্তাল দেশৰ বিভিন্ন প্ৰান্ত পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে ৰেল যোগাযোগ বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট সেৱা পশ্চিমবংগৰ মুৰ্শিদাবাদত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ওয়াকফ আইনক লৈ বিজেপি চৰকাৰে ওয়াকফ আইন বাতিল নকৰা পৰ্যন্ত মুছলমানে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে লাখ লাখ মুছলমানে ৰাস্তাত ওলাই আহিছে লাখ লাখ মুছলমান বৰ্তমানো অস্থিৰতা অব্যাহত আছে সমগ্ৰ মুৰ্শিদাবাদত আন এটা খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে যিকোনো অভিযোগ দিব পাৰিব যিকোনো সময়ত তাৰ বাবে প্ৰত্যেকখন জিলাৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে অসম নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা অসমৰ নিৰ্বাচন আয়োগৰ প্ৰত্যেকখন জিলাৰ বাবে এটা এটা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে কামৰূপ মেট্ৰৰ বাবে 180034533917 কামৰূপ ৰুৰেলৰ বাবে 180034533917 নলবাৰী জিলাৰ বাবে 180034533919 এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব যিকোনো ধুবুৰী জিলাৰ বাবে 180034533921 সাউথ সালমাৰৰ বাবে 180034533921 গোৱালপাৰাৰ বাবে 180034533923 বঙাইগাঁও জিলাৰ বাবে 180034533922 বৰপেটাৰ বাবে 180034533924 বজালিৰ বাবে 180034533925 নগাঁৱৰ বাবে 180034533930 হুজাইৰ বাবে 180034533932
মৰিগাঁৱৰ বাবে 180034533937 তিনচুকীয়াৰ বাবে 180034533936 শোণিতপুৰৰ বাবে 180034533943 দৰঙৰ বাবে 180034533945 বিশ্বনাথৰ বাবে 180034533946 ডিব্ৰুগড়ৰ বাবে 180034533948 ধেমাজিৰ বাবে 180034533949 যোৰহাটৰ বাবে 180034533963 শিৱসাগৰৰ বাবে 180034533950 চৰাইদেউৰ বাবে 180034533950 গোলাঘাটৰ বাবে 180034533960 লখিমপুৰৰ বাবে 180034533961 মাজুলীৰ বাবে 180034533962 কাছাৰৰ বাবে 180034533965 কৰিমগঞ্জৰ বাবে 180034533966 হাইলাকান্দিৰ বাবে 180034533967 প্ৰত্যেকখন জিলাৰ বাবে এখনকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ আৰু পঞ্চায়ত নিৰ্বাচনত খেলিমেলি দেখিলেই এই কেইটা নম্বৰত ফোন কৰি আপোনাৰ জিলাত এই অভিযোগ দিব পাৰিব জিলা নিৰ্বাচন বিষয়াৰ ওচৰত এই টোল ফ্ৰী নম্বৰৰ জৰিয়তে আপোনাৰ অভিযোগ দিব পাৰিব কোনো ভায়োলেশ্যন হিংসা বা যিকোনো যদি কিবা পৰিস্থিতিৰ সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ইয়াত উল্লেখ কৰিছে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হলে এই কেইটা টোল ফ্ৰী নম্বৰত আপোনাৰ জিলাৰ টোল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব 24 ঘণ্টাই খোলা থাকিব এই টোল ফ্ৰী নম্বৰ